কি পিঠা আৰু এইটো কি পকা মিঠৈ কি বুলি কয় পকা মিঠৈ আৰু এয়া কি তেল পিঠা ভালকে কোৱা কি আৰু এয়া নাৰিকলৰ লাড়ু কি আৰু এয়া কি কি পিঠা বুলি ক'লে মেমে ঘিলা পিঠা ভেৰি গুড আৰু এয়া কি তিলৰ লাড়ু আৰু এয়া ভাপত দিয়া পিঠা ভেৰি গুড এতিয়া চিনি পালা আৰু এয়া হৈছে বিহুৰ আমাৰ পহিলা বহাগৰ দিনা যিহেতু বতৰে নৰূপ লয় প্ৰকৃতিয়ে নৰূপ লয় গছে কুঁহিপাত মেলে প্ৰকৃতিয়ে আচলতে বিনন্দীয়া নৱৰূপ লয় আৰু তাৰে ফলত আৰু এই সময়ত যেতিয়া আবতৰীয়া বতৰ এই বতৰটোৰ ৱেডাৰটো যেতিয়া চেঞ্জ হয় তেতিয়া বিভিন্ন ধৰণৰ ছালৰ ৰোগ বা বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে আৰু তেনে ফলত বিভিন্ন স্থানত অসমৰ বিভিন্ন প্ৰান্তত বহুতে শাক থাকি খায় বা বহু স্থানত আমাৰ মধ্য অসমত 100 এবিধ শাক খোৱাৰ পৰম্পৰা আছে বা 108 বিধ শাক খোৱাৰ পৰম্পৰা আছে এই পৰম্পৰাৰ অংশস্বৰূপে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে আমাৰ শিক্ষাগুৰুসকলে এই শাক থাকি তেওঁলোকে প্ৰস্তুত কৰিছে ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ সম্যক জ্ঞান মেডিচিনেল প্লেণ্ট আৰু ইয়াৰ ঔষধি গুণনো কি ইয়াৰ কথাই তেওঁলোকে উল্লেখ কৰিব বিচাৰিছে আৰু প্ৰতিটোৰে নাম দি দিছে এয়া হৈছে নিমপাত মচন্দৰী মধুফুলেং নৰসিংহ কলমৌ ভেদাইলতা দুবৰটেঙা সাত বিহুৰ সাত শুকতি দেহাত দে বল এটা অসমীয়া প্ৰবাদ আছে যে সাত বিহুৰ সাত শুকতি দেহাত দে বল মানে এই সাত বিহুৰ ৰোগ পেটৰ ৰোগ জ্বৰ ছাত্ৰ ছাত্ৰীসকলৰ বা আমাৰ হৈয়ে আছে বৰ্তমান চৰ্দি গতিকে বিভিন্ন এই সময়ত এতিয়াৰ সময়ত